হয় পঞ্চায়ত নিৰ্বাচনৰ বতৰ আৰু বতৰৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলি আছে সৰ্বত্ৰ। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো চিগৌৰী গাঁও পঞ্চায়ত অৰ্থাৎ চিগৌৰী জিলা পৰিষদৰ অন্তৰ্গত এখন গাঁৱত, আৰু চিগৌৰী জিলা পৰিষদৰ অন্তৰ্গত এইখন গাঁৱত আমি উপস্থিত হৈছো। আৰু আমি এই মুহূৰ্তত আপোনালোকে চালে আমি চাহৰ হাত ললো, আৰু হাত লোৱাৰ পিছতে আমি এই মুহূৰ্তত চাহ দোকানত কিন্তু আমি পাই গৈছো বহু কেইজন লোকক। আমি এইসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। এইবেলি পঞ্চায়ত নিৰ্বাচনে তেওঁলোকে কি বিচাৰে, কেনেকৈ প্ৰাৰ্থীৰ জয়ী হোৱা তেওঁলোকে বিচাৰে, আৰু যিগৰাকী প্ৰাৰ্থীয়ে এইবেলি জয় হয় এইগৰাকী প্ৰাৰ্থীৰ পৰা তেওঁলোকে কি বিচাৰে। এই মুহূৰ্তত আমি চাহ দোকানৰ যি দোকান আছে এই দোকানৰ আৰিত আমি পাইছো বহু কেইগৰাকীক আমি সুধিবলৈ যত্ন কৰিম। যিহেতু দাদা আপুনি চাহৰ দোকানত আহিছে, চাহ সোৱাদো লৈছে, আমি কিছুমান আগত আমি আপোনাক দেখিছো। কি বিচাৰে এই বুলি পঞ্চায়ত নিৰ্বাচনত, আগৰ পঞ্চায়তৰ কি হৈছে কি হোৱা নাই কি কব? পঞ্চায়েত নির্বাচন তো আগামী 2 তারিখ। আমাদের এই এলাকায় এই এলাকার পুরা এলাকার মানুষ বিজেপিকে ভোট দেবে, এটাই আমাদের এই এলাকার মনোবৃত্তি। বা এই এলাকার মানুষের আমাদের মুরব্বীরা এক মিটিং করেছে যে আমরা বিজেপিকে ভোট দেব, কারণ বিজেপিকে ভোট দিলে উন্নতি হবে। এবং যে এরকম নরেন্দ্র মোদীর নেতৃত্বে আমাদের দেশে কাজ চলছে গ্রামে, যেমন ধরেন প্রধানমন্ত্রী আবাস যোজনা, সুকন্যা যোজনা, এরকম আসাম সরকারের যেমন আছে অরুণোদয়। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে বিজেপি চৰকাৰে আপোনালোকক বিভিন্ন যোজনা দি আছে, আৰু যাৰ ফলত আপোনালোকে এই মুহূৰ্তত এইবেলি যিখন নিৰ্বাচন আহিছে এইখন নিৰ্বাচনে আপোনালোকে ঢাপলি মেলিছে বিজেপি। 100% বিজেপি, মানে বিজেপিকে আমরা উনার তো নামই জানি না, ও কংগ্রেস থেকে জিতেছে। আমরা আগে সাউথ করিমগঞ্জের ছিলাম, সাউথ করিমগঞ্জে থাকা সত্ত্বেও এই এরিয়ার মানুষ বিজেপিকে ভোট দিয়েছিল। কিন্তু সাউথ করিমগঞ্জে থাকার আমাদের ভাগ্যটা এমন খারাপ, আমাদের বিজেপির উল্টা সব সময়ই এমএলএ হয়েছে, যার জন্য এই এলাকায় কোনো কাজকর্ম হয় নাই। এখন আমাদের নর্থ করিমগঞ্জে আসায় আমাদের এলাকার মানুষ অনেক খুশি। অৰ্থাৎ আমি যদি কওঁ তেনেহ'লে আমাৰ দৰ্শকসকলে জ্ঞাত হৈছে যেন যি সমষ্টি পুনৰুদ্ধাৰ, অৰ্থাৎ তেওঁলোকে আগতে আছিলে চাউথ কৰিমগঞ্জত, আৰু এই মুহূৰ্তত তেওঁলোকে যদি আছে তেনেহ'লে তেওঁলোকৰ আছে নৰ্থ কৰিমগঞ্জত। আৰু নৰ্থ কৰিমগঞ্জত অহাৰ পিছতেই তেওঁলোকৰ যি উন্নয়ন, অৰ্থাৎ তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন, এই ভাগ্য পৰিৱৰ্তন কিন্তু আৰম্ভ হৈ গৈছে। আৰু এই মুহূৰ্তত পঞ্চায়ত ইলেকশ্যন যিহেতু চমু চাপি আহিছে, আৰু পঞ্চায়ত ইলেকশ্যনৰ বাবে আমি লোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত এগৰাকী ককাইক পাইছোঁ মই, তো সুধিবলৈ যত্ন কৰিম। কি বলবেন পঞ্চায়েত নির্বাচন এসেছে? পঞ্চায়েত নির্বাচন আসছে, আমরা বিজেপিতে ভোট দিব, সবাই দিব। ওই শেষ আমার বিজেপি কাজ করে, বিজেপি আমরা বাত খবর। হয়, এক কথাত ক'বলৈ গ'লে এইসকল লোকৰ এটাই কথা যেন তেওঁলোকৰ এইবোৰ অঞ্চলত কিন্তু আগতে এনে উন্নয়ন হোৱা নাছিল, আৰু এইবেলি তেওঁলোকৰ উন্নয়নৰ তেওঁলোকে মুখ দেখিব পাইছে। আৰু এই মুহূৰ্তত আমি যিহেতু এখন শাস্ত্ৰলত আছিলোঁ, আৰু শাস্ত্ৰলত চাৰ সোৱাদ লৈ আমি তেওঁলোকক আমি সুধিছিলোঁ, আৰু তেওঁলোকে এই মুহূৰ্তত ND24 আগত তেওঁলোকৰ যি মন্তব্য এই মন্তব্য আগবাঢ়িছে। আৰু আচলতে জিলাখনৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ চলি আছে। আৰু এইখন হৈছে চিগৌৰী জিলা পৰিষদ অন্তৰ্গত এখন গাঁও, আৰু এইখন গাঁৱৰ যি পৰিৱেশ আপোনালোকক আমি দেখুৱালো। সাধাৰণ যিসকল ভোটাৰ আছে, সাধাৰণ ভোটাৰৰ যি মতামত, এই মতামত আমি আপোনালোকক জনালো। আন এগৰাকী আছে, কি ক'ব এইখন যি গাঁও আছে এই গাঁওখন পঞ্চায়তৰ নাম কি? বাগবাড়ি পিরোজপুর গ্রাম পঞ্চায়েত। আপনারা কি চাচ্ছেন এবারকার নির্বাচনে কেমন হলে ভালো হয়? আমরা বিজেপি সরকার, আমরা বিজেপিতে ভোট দিতাম। সবাই বলছে বিজেপিকে, মা বোন সব মিলে আমরা দিব, একজোট হয়ে আমরা ভোট দিই। আমরা বিজেপি আগে থেকে দিয়াই, আর এখন আমরা বিজেপিতে ভোট দিই। তার কারণ কি আগে কোনো উন্নয়ন হয়? কোনো উন্নয়ন আমরা পাইছি। আমরা তো সাউথে আসিলাম, ভোট দিয়ে আমরা ভোট বেকার যাইতো। এখন তো আমরা নর্থ যাবো, আমরা ভাগ্যটাও ভালো, আমরা নিজের নেতাও ভাইমো, এখন ঘরের সামনে ভাইমো কাজ করবো আমরা, কোনো যাতে আমরা অসুবিধা হন না। এখন এই মুহূৰ্তত আমি যদি কওঁ তেনেহ'লে এইসকল লোকে সকলোৱে কিন্তু তেওঁলোকৰ যি আগৰ গাঁও পঞ্চায়তসমূহ আছিলে এইসমূহত কিন্তু তেওঁলোকে
একো সুবিধা পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে আচলতে নিৰ্বাচন অহাৰ লগে লগে বিভিন্নজনে কিন্তু তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ চলাই থাকে আৰু ইয়াৰ মাজতে কিন্তু এইখন যিখন গাঁও আছে এইখন গাঁৱতে কিন্তু বিভিন্ন লোক আহিছে তথাপিও কিন্তু তেওঁলোকে দাঁত বান্ধি আছে যেন তেওঁলোকে অৰ্থাৎ তেওঁলোকে বিজেপিকে সমৰ্থন কৰিব কিয়নো বিজেপিয়ে তেওঁলোকক বিভিন্ন সা সুবিধা দিছে আৰু তেওঁলোকৰ যিখন যাতায়াতৰ ব্যৱস্থা কিন্তু কৰি দিছে যিখন আমি এই মুহূৰ্তত আমি যদি চাওঁ তেনেহ'লে এইখন যিখন পথ আছে এইখন পথ আমি যদি আগতে আহিব লগা হৈছিলে চহৰৰ পৰা এইখন গাঁৱলৈ বিভিন্ন সময় অতিক্ৰম হৈছিলে কিন্তু আজিৰ দিনত আমি যদি চাওঁ তেনেহ'লে আমি প্ৰায় 10 মিনিট যদি আমি চাওঁ তেনেহ'লে 10 মিনিটে আমি এইখন গাঁৱলৈ আমি সোমাব পাৰোঁ এই মুহূৰ্তত আমি আন এগৰাকী দাদাক লগ পাইছোঁ তেওঁক সুধিবলৈ যত্ন কৰিম কি ক'ব যেন নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচন আহিছে আমি বিজেপিত ভোট দিব বুলি কৈতাম নাই আমি দেখিব লাগিব যে ডেভেলপমেন্ট কোন সরকার করছে বিগত দিনের পৰা যে ডেভেলপমেন্টগুলা হয়েছে আর্থিক দিক দিয়ে রাস্তাঘাট শিক্ষা ব্যবস্থা স্বাস্থ্য ব্যবস্থা সব দিক দিয়েই যে সরকার ডেভেলপমেন্ট করেছে নিশ্চয়ই আমরা তাদেরকে সাপোর্ট করতে বাধ্য কারণ ডেভেলপমেন্ট সবই চায় যে সরকার ডেভেলপমেন্ট চায় সেই সরকারদেরকে আমরা সমর্থন করা সবেরই দরকার ধন্যবাদ এক কথাত ক'বলৈ গ'লে তেওঁৰ কথা অনুযায়ী যিসকলে অৰ্থাৎ ডেভেলপমেণ্ট অৰ্থাৎ উন্নয়নৰ হাৰ্টত কাম কৰিছে এইসকল প্ৰাৰ্থীকে তেওঁলোকে নিৰ্বাচন কৰিব আৰু নিৰ্বাচিত কৰি তেওঁলোকক গদিত বহাব আৰু এনেদৰেই কিন্তু যি নিৰ্বাচনী বঁটা এই মুহূৰ্তত বলিছে আৰু শ্ৰীভূমি জিলাৰ যিখন এইখন আছে চিগৌৰী গাঁও পঞ্চায়ত চিগৌৰী জিলা পৰিষদ আৰু চিগৌৰী জিলা পৰিষদৰ অন্তৰ্গত এইখন যিখন গাঁও আছে এইখন গাঁৱৰ আমি লোকৰ মন্তব্য আমি শুনালো আপোনালোকে দেখিছে এয়া হৈছে চিগৌৰী গাঁও পঞ্চায়ত জিলা পৰিষদৰ অন্তৰ্গত এখন গাঁও আমি এই মুহূৰ্তত এগৰাকী দোকানীক পাইছোঁ অৰ্থাৎ তেওঁলোক একেবাৰে সাধাৰণ এনেদৰে তেওঁলোকে ফুচকা বিক্ৰী কৰে আৰু বিক্ৰী কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দিয়ে কি বিচাৰে নিৰ্বাচন আহিছে বিজেপি জিতিব লাগে কোন জেগাৰ ভোটাৰ বাগবাড়ি জিপি বিজেপি কেন বিজেপিকে সমৰ্থন কৰিছে কাম বলা করছে কাম বলা হয় সকলো কিন্তু এইদৰে সাধাৰণ যিসকল ভোটাৰ আছে একেবাৰে সাধাৰণ এইসকলক কিন্তু তেওঁলোকে বিচাৰিছে বিজেপিক তেওঁলোকে বিচাৰিছে বেচা কিনা কেমন হচ্ছে ভালো হচ্ছে বিজেপি আসলে ভালো হচ্ছে ভালো হচ্ছে হয় তেওঁলোকে উল্লেখ কৰিছে যে এইখন চৰকাৰ অহাৰ পিছত কিন্তু তেওঁলোকৰ যি কাম কাজ অৰ্থাৎ তেওঁলোকৰ যি দোকানৰ যি কাম কাজ দোকানৰ কাম কাজো আজিৰ দিনত কিন্তু ভাল হৈছে আৰু যাৰ কাৰণত কিন্তু তেওঁলোকে একেমুখে তেওঁলোকে কৈছে যে বিজেপি আহিলে ভাল আন এগৰাকী দাদাই কৈছে যে যিয়ে ভাল কাম কৰিব সিয়েক আমি ভোট দিম আৰু সিয়েক আমি আনিবলৈ যত্ন কৰিম শ্ৰীভূমিৰ যি পৰিৱেশ এই শ্ৰীভূমিৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ